নমস্কাৰ। আজি আমি নদুৱাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ চাৰিওটা মণ্ডল, আমাৰ নাগশংকৰ মণ্ডলৰ সভাপতি আমাৰ জীবন বৰা ডাঙৰীয়া, আমাৰ দক্ষিণ নদুৱাৰ মণ্ডলৰ সভাপতি পবিত্ৰ দাস ডাঙৰীয়া, চাৰিদুৱাৰ মণ্ডলৰ সভাপতি কৃষ্ণ কোচ ডাঙৰীয়া আৰু মই নিজে উত্তৰ নদুৱাৰ মণ্ডলৰ সভাপতি কিশোৰ দাহাল। আজি আমি এই সংবাদ মেলখন বিশেষ কথাক লৈ পেলাই আমি অনুষ্ঠিত কৰিছোঁ যে আমাৰ নদুৱাৰ সমষ্টিত কিছুদিন ধৰি আমি প্ৰত্যক্ষ কৰিছোঁ যে এচাম দুষ্ট চক্ৰই আমাৰ নদুৱাৰ সমষ্টিৰ ছবি, আমাৰ বিধায়ক মহোদয়ৰ ছবি ম্লান কৰিবৰ কাৰণে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হিচাপে কিছু সংখ্যক ব্যক্তিয়ে ইয়াত নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে। আমি পোনপ্ৰথমে আমি গৰিহণা দিছোঁ আৰু যোৱা 2 দিন আগত আমি দেখিবলৈ পাইছোঁ যে ঈশান নিউজ পোৰ্টেলত আমাৰ কাচুনতলাৰ যুৱক নীলোৎপল ভূঞা, তেখেত আগত আমাৰ দলীয় কৰ্মী আছিলে। আজিৰ পৰা 2 বছৰ আগত ভালুকপুং পিকনিক প্লেছত এজনী এডভকেট মহিলা আৰু তেখেতৰ বান্ধৱীক অশালীন ব্যৱহাৰ কৰাৰ বাবে সেই ব্যক্তিজন ৰাইজৰ ৰোষত পৰিব লগা হৈছিল। চাৰিদুৱাৰ ৰেল গেটৰ ওচৰত তাৰ গাড়ী ভাঙি দিয়া হৈছিল। এই খবৰ পাই যেতিয়া আমাৰ ইয়াৰ পৰা যুৱ বন্ধুসকল আমি তাত গৈছিলোঁ, আমি সেইটো পৰিৱেশ দেখি আমি লাজ পাব লগা পৰিৱেশ আছিল যে দুজনী যুৱতীক অশালীন ব্যৱহাৰ কৰা, এইটো আমাৰ দলৰ কাৰণে খুবেই বেয়া এটা কথা আছিলে। সেইকাৰণে আমি লগে লগে তেখেতক আমি দলৰ কাম কাজৰ পৰা বিৰত ৰাখিছিলোঁ, অব্যাহতি দিছিলোঁ। কিন্তু কিছুদিনৰ পিছত তেখেতে আমাৰ দলৰ জ্যেষ্ঠসকল সকলোৰ লগত কাকুতি মিনতি কৰি আজিৰ পৰা এনেকা নকৰোঁ বুলি কাণ ধৰি লাষ্টত গৈ পেলাই আমি তেখেতকো আকৌ পুনৰবাৰ দলৰ কামত সাময়িকভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিলোঁ। সেই হোৱা অলপ দিন পিছতে আকৌ আমি দেখিবলৈ পালোঁ যে জামগুৰি থানাত সেই সময়ত আমাৰ SP আছিলে সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম দিন আছিল নেকি আমাৰ তেজপুৰত জইন কৰিছিল। জামগুৰি থানাত কেইজনমান খুৰামত্ত যুৱকক লৈ পেলাই জামগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়ক সি আক্ৰমণ কৰাৰ চেষ্টা কৰিলে আৰু থানাৰ এটা পৰিৱেশ বিনিষ্ট কৰাৰ চেষ্টা কৰিলে। সেই সময়ত আমাৰ বিধায়ক মহোদয় সমষ্টিত নাই, বিধায়ক মহোদয় আছে ছিংগাপুৰত। গতিকে সেই সময়ত আমাৰ নীৰজ বৰা, আমাৰ জয়ন্ত বৰা ডাঙৰীয়া, আমাৰ মণ্ডলৰ প্ৰাক্তন সভাপতি বৰ্তমান, তেখেতসকলে গৈ পেলাই এই কেছটো মীমাংসা কৰি সেই সময়ত তেখেতক আমি সম্পূৰ্ণৰূপে দলৰ পৰা আমি বাহিৰ কৰি দিলোঁ, যে দলৰ পৰা আমি বহিষ্কাৰ কৰিছিলোঁ। এতিয়া এই বহিষ্কাৰ কৰাৰ পিছত আমি তাৰ লগত কোনো ধৰণৰ আমাৰ সম্পৰ্ক নাই। পিছত আমি আকৌ গম পালোঁ যে কাচুনতলাত আমাৰ এজনী বোৱাৰী ৰীতিমা শইকীয়া, তাইক মানসিকভাৱে নিৰ্যাতন কৰা এটা অভিযোগ আহিল আৰু ৰীতিমা শইকীয়াই সেই বিষয়ে থানাত এজাহাৰ দিছে আৰু সেই কেছটো এতিয়া কোৰ্টত চলি আছে। গতিকে প্ৰথমে আমাৰ ভালুকপুঙৰ কাণ্ড, তাৰপাছতে আমাৰ বোৱাৰী এজনীক যিটো মানসিক নিৰ্যাতন, তাৰপিছত আপোনালোকে থানাত এটা কাণ্ড কৰি পেলালে। তাৰপাছত অলপ দিন আগত আপোনালোকে দেখিলে ছাগলীক লৈ পেলাই এটা নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে যে মনজিত নাথ, তেখেতৰ বাগানৰ চুবুৰীয়া এজন যুৱক, তেখেতে ছাগলী পালন কৰি নিজৰ জীৱিকা উপাৰ্জন কৰি আছে। প্ৰথম অৱস্থাত ছাগলী তাৰ বাগানত সোমাইছে, তাৰ নিজৰ পোহনীয়া কুকুৰে তাক মাৰি পেলাইছে। সেই ঘটনা সংক্ৰান্তত সি থানাত আহি এজাহাৰ দিছে, আৰক্ষী বিষয়াত গৈছে, গৈ পেলাই দুই পক্ষৰ মাজত মীমাংসা কৰি ক্ষতিপূৰণ ভৰাই যে অনাগত দিনত এই ঘটনা হ'ব নালাগে বুলি ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ সি দিছে। সেই ঘটনা আকৌ পুনৰবাৰ সংঘটিত হৈছে। এই সংঘটিত হোৱাৰ পিছত মনজিত নাথ নিজে তেখেতৰ ঘৰত গৈ পেলাই যেতিয়া ছাগলীক 10-12টা ছাগলী মাৰি পেলাইছে, তাৰ ৰাইজেও এই কথাক লৈ পেলাই তাত এটা সভা আহ্বান কৰিছে। ৰাইজেও কৈছে যে আমাৰ এনেকুৱা ধৰণৰ কাম কাজ তুমি বন্ধ কৰিব লাগে। যেতিয়াই মনজিত নাথ গৈ পেলাই তেখেতৰ ঘৰত গ'ল, সি মনজিতৰ ওপৰত আক্ৰমণ কৰি দিলে, বগৰাই পেলাই পিটাৰ চেষ্টা কৰিছে, মাৰপিট কৰিছে।
এই ঘটনা সংক্ৰান্তত মনজিৎ নাথে আহি থানাত পুনৰ এবাৰ এজাহাৰ দিলে। এই এজাহাৰৰ ভিত্তিত তেখেতক থানায় এৰেষ্ট কৰিছে। কিন্তু এই ঘটনাক লৈ পেলাই যিটো কায়দাত ৰাজনীতিক ৰং খানি পেলাই আমাৰ বিধায়কৰ ছবি ম্লান কৰিবৰ কাৰণে চেষ্টা কৰিছে, তাত বিধায়ক মহোদয় কেনেকে জড়িত হ'ল? এটা থানাৰ এজাহাৰক লৈ পেলাই পুলিচে একশ্যন লৈছে, তাত কিন্তু উদ্দেশ্য প্ৰণোদিতভাৱে আমাৰ বিধায়কৰ নামটো খাঙৰ কৰা হৈছে। গতিকে প্ৰতিটো কথাতে এনেকুৱা ধৰণৰ ৰাজনীতি আৰম্ভ হৈছে, তাক আমি ধিক্কাৰ দিছো আৰু খকেই দিছো। তাৰ ওপৰতো তেখেতে কি কৰিলে যে মনজিৎ নাথে তেখেতৰ মাকক নিৰ্যাতন কৰিছে বুলি ক্ৰছ কেছ এটা দিলে। গতিকে ইমান তললৈ আমি যাব নালাগে। গতিকে এইটো ঘটনা সংক্ৰান্তত এতিয়া আমি 4টা কেছ আমি ব্যাখ্যা কৰিলোৱে। গতিকে এনেকা ধৰণৰ ব্যক্তি আজি কি কৰিছে, কংগ্ৰেছে এটা ঢাল হিচাপে লৈছে যে তেখেতসকলৰ মাটি ভৰিৰ তলৰ মাটিটো নাই, তেখেতসকলে নীলোৎপলক ঢাল হিচাপে লৈ পেলাই ইয়াত এটা নিকৃষ্ট বাতাবৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। তাৰ উপৰিও আমাৰ অতনু ভূঞা ডাঙৰীয়াই নিজৰ নিউজত কৈছে যে এজন আমাৰ নদুৱাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী, সেইজনক ইণ্টাৰভিউ লৈ পেলাই প্ৰক্ষেপত প্ৰাৰ্থী বুলি কোৱা জন যিজন আগত এজেপিত আছিলে, তাৰপাছত আকৌ কংগ্ৰেছলৈ গ'ল, এইটো চলি থাকিব মানে। গতিকে তেনেধৰণৰ ব্যক্তিক বেকত আজি এনেধৰণৰ ইয়াত কাম কাজ হৈ আছে। আমি মণ্ডল সমিতিৰ পৰা আমাৰ দলৰ, আমাৰ সন্মানীয় বিধায়কৰ, আমাৰ সমষ্টিক এনেধৰণৰ পৰিৱেশ কৰাটো আমি ধিক্কাৰ জনাইছো আৰু গৰিহণা দিছো। আৰু দ্বিতীয়তে যোৱা 19 জানুৱাৰী তাৰিখে আমাৰ বিধায়ক মহোদয়ৰ সুপুত্ৰ সেইজনক ইণ্টাৰভিউ লৈ পেলাই প্ৰক্ষেপত প্ৰাৰ্থী বুলি কোৱা জন যিজন আগত এজেপিত আছিলে, তাৰপাছত আকৌ কংগ্ৰেছলৈ গ'ল, এইটো চলি থাকিব মানে। গতিকে তেনেধৰণৰ ব্যক্তিক বেকত আজি এনেধৰণৰ ইয়াত কাম কাজ হৈ আছে। আমি মণ্ডল সমিতিৰ পৰা আমাৰ দলৰ, আমাৰ সন্মানীয় বিধায়কৰ, আমাৰ সমষ্টিক এনেধৰণৰ পৰিৱেশ কৰাটো আমি ধিক্কাৰ জনাইছো আৰু গৰিহণা দিছো। আৰু দ্বিতীয়তে যোৱা 19 জানুৱাৰী তাৰিখে আমাৰ বিধায়ক মহোদয়ৰ সুপুত্ৰ নীৰজ নিসিম হাজৰিকা, এজন বিধায়কৰ পুত্ৰ হলেও কৰ্ম সংস্কৃতিৰ জৰিয়তে নিজকে সংস্থাপন কৰাবৰ কাৰণে তেখেতে আগবাঢ়ি গৈছে। তেনে এজন যুৱক ছাত্ৰ অৱস্থাত আছে, এই তেজপুৰ ইউনিভাৰ্চিটিত অধ্যয়নৰত অৱস্থাত আছে। খুব সিদিনা এক্সিডেণ্ট হ'ল, সেই এক্সিডেণ্টত যিজন ব্যক্তিৰ মৃত্যু হৈছে আমি সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছো, গভীৰ সমবেদনা জনাইছো যে বিধায়ক মহোদয় দেহৰক্ষীয়ে গাড়ী চলাই থকা অৱস্থাত এটা অপ্ৰত্যাশিতভাৱে দুৰ্ঘটনা সংঘটিত হ'ল, অন ডিউটিত নহয়। গতিকে তেনেকৈ ঘটনা এটাক লৈ পেলাই যে নীৰজে গাড়ী ড্ৰাইভ কৰিছিলে, বিধায়ক মহোদয়ৰ ল'ৰাই এক্সিডেণ্ট কৰাইছে, গতিকে বিধায়ক মহোদয়ৰ ল'ৰাক ৰক্ষা কৰিবৰ কাৰণে এনেধৰণৰ কৰাইছে। গতিকে এনেকৈ ধৰণৰ নিকৃষ্ট কিছুমান পৰ্টেল বিলাকে মনে খজা কাহানী লগাই পেলাই যে আমাৰ এই যুৱক যিজনে এটা অধ্যয়ন অৱস্থাত আছে, সেই সময়ত তেখেত তাত নাই, তেখেত ক'ত আছে? ইউনিভাৰ্চিটিত আছে, ছাত্ৰবাসত আছে। আৰু সেই গাড়ীৰ লাইচেন্স নাই বুলি আকৌ কিছুমান পাবত গজা মানে পৰ্টেল, একাংশ পৰ্টেলে নিউজ বনাইছে। এইটো চাওক, লাইচেন্স ইঞ্চুৰেঞ্চটো চাওক। গতিকে এনেধৰণৰ কাম কাজে এই নীৰজ সেইটো সময়ত ড্ৰাইভাৰৰ লোকেশ্যন যদি আপুনি চায় আৰু নিজৰ লোকেশ্যন চাই কথাটো ওলাই যাব। আৰু সেই সময়ত ইউনিভাৰ্চিটিৰ যিটো ভিডিঅ' ফুটেজ আছে, এই ভিডিঅ' ফুটেজ কৰ্তৃপক্ষই সময়ত প্ৰদান কৰিব, যুঁজা চলাই আছে। গতিকে চাওক, এজন কৰ্মৰত এজন ছাত্ৰক, এজনক ৰাজনীতিৰ পৰিগণ্ডিত পাৰি বিধায়কৰ ল'ৰা হ'ল বুলিয়ে তেনেকুৱা ধৰণৰ ৰাজনীতি কৰিব পায় নেকি? আজি ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু নীতিৰে আমাৰ নদুৱাৰ সমষ্টিৰ ৰাইজে সন্মানীয় বিধায়কৰ নেতৃত্বত আমি কাম কৰি আছো। গতিকে এনেকা কংগ্ৰেছৰ এজেণ্ট হৈ, কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বলিয়ান হৈ কিছু সংখ্যক ব্যক্তিয়ে যিটো ইয়াত এটা ৰচনা কৰিছে, তাক আমি ধিক্কাৰ দিছো আৰু গৰিহণা জনাইছো। আৰু আপোনালোকৰ যদি ইমানেই ক্ষমতা আছে, তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত আগবাঢ়ি আহক, পঞ্চায়ত নিৰ্বাচনত গণতান্ত্ৰিকভাৱে আগবাঢ়ি আহক, আমি প্ৰত্যাহ্বান জনাইছো। এনেকা ধৰণৰ প্ৰতিটো কথাত বিধায়ক মহোদয়ক খাঙৰি এনেকা ধৰণৰ ৰাজনীতি কৰা বন্ধ কৰক, নহ'লে আমি 4টা মণ্ডলে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম দলীয়ভাৱে। কাৰণ আমি ইয়াত বিকাশৰ ৰাজনীতি কৰিছো, ডেভেলপমেণ্টৰ ৰাজনীতি কৰিছো, দুখীয়া নিচলা ৰাইজৰ উপকাৰ কৰাৰ কাৰণে আমি কাম কৰি আছো বিধায়ক মহোদয়ৰ বলিষ্ঠ নেতৃত্বত।
গতিকে বিধায়ক মহোদয়ক বাৰে বাৰে প্ৰতিটো কথাত এনেকে ধৰণৰ ষড়যন্ত্ৰমূলক যদি আপোনালোকে অনাগত দিনত কৰে, আমি কিন্তু তাৰ প্ৰত্যুত্তৰ দিম আৰু প্ৰয়োজন হলে আমি কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই কথাটো আপোনালোকক আমি জনাইছো।